মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক বিবৰ্ধন মানে ম্যাগনিফিকেশ্যন বুলি কয়, এই বিবৰ্ধনৰ বিষয়ে মই তোমালোকক বুজাই দিম। ঠিক আছে, এতিয়া বিবৰ্ধন মানে হ'ব প্ৰতিবিম্বৰ উচ্চতাক আমি h ডেছেৰে বুজাও আৰু লক্ষ্যবস্তুৰ উচ্চতাটোক আমি h ৰে বুজাও। এই দুইটাৰ মাজৰ অনুপাতটোকে আমি কি বুলি কওঁ? বিবৰ্ধন বুলি কওঁ, ম্যাগনিফিকেশ্যন বুলি কওঁ। ইয়াক স্মল m ৰে বুজোৱা হয়। মানে লক্ষ্যবস্তুটোৰ আকাৰৰ সাপেক্ষে প্ৰতিবিম্বটো কিমান গুণে ডাঙৰ বা সৰু হৈছে তাকে আমি বুজাবৰ কাৰণে বিবৰ্ধনটো ব্যৱহাৰ কৰোঁ। এতিয়া বিবৰ্ধন স্মল m ইকুৱেল টু প্ৰতিবিম্বৰ উচ্চতা বা লক্ষ্যবস্তুৰ উচ্চতা, এইখিনি তোমালোকে লিখিলা। তাৰপিছত তোমালোকে চোৱা ইফালে এই দুইটা সূত্ৰ তোমালোকে ইউজ কৰিব পাৰা। এইটো সূত্ৰ তোমালোকে মনত ৰাখিবা আৰু মনত ৰাখিবা যে ইয়াতে যে এমৰ মানটো যদি নেগেটিভ হয় তেতিয়াহ'লে বুজি ল'বা সেইটো সৎ প্ৰতিবিম্বৰ সৃষ্টি হ'ব। ঠিক আছে, আৰু এমৰ মানটো যদি পজিটিভ ওলায় তেতিয়াহ'লে আমি বুজিব লাগিব যে অসৎ প্ৰতিবিম্বৰ সৃষ্টি হৈছে। তো এইটো হ'ব বিবৰ্ধনৰ কথাটো। এতিয়া বিবৰ্ধন মানে কি? লক্ষ্যবস্তুৰ আকাৰৰ সাপেক্ষে প্ৰতিবিম্বটো ডাঙৰে হৈছে নে সৰু হৈছে, কিমান গুণ ডাঙৰ হৈছে কিমান গুণ সৰু হৈছে তাক বস্তুটো বুজোৱা হয়। তো মই সেইখিনি বিবৰ্ধনৰ ওপৰত নোটটো তোমালোকক দিলোঁ, তো তোমালোকে এইটো লিখি থ'বা। ঠিক আছে বাৰু।